নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জানুৱাৰী 29 তাৰিখ। আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ আৰু এনেধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। এনেই মুছলমানক বদনাম নকৰিব, বহুত সলনি হ'ল মুছলমান লোকসকল। এতিয়া মুছলমান আগৰ মুছলমান হৈ থকা নাই। মুছলমানৰ প্ৰশংসাত পঞ্চমুখ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুছলমানক মিছাতে কোনেও বদনাম কৰি নাথাকিব। এতিয়াৰ মুছলমান আগৰ মুছলমান হৈ থকা নাই, বহুত সলনি হ'ল মুছলমান লোকসকল। আজিকালি কোনো মুছলমান মানুহে এটাৰ ওপৰত বিয়া নকৰায়। আজিকালি মুছলমান সমাজত দুটা তিনিটা বিয়া কৰোৱাই নাই। এনেই মুছলমানক বদনাম কৰিব নালাগে। UCCক লৈ অসমৰ কোনো মুছলমানে আপত্তি কৰা নাই। মুছলমানৰ প্ৰশংসাত পঞ্চমুখ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুছলমানক মিছাতে কোনেও বদনাম কৰি নাথাকিব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। আৰু দিব লৈছোঁ এই মুহূৰ্তত পৰৱৰ্তী খবৰ। সঁচাকৈয়ে বহিৰাগত ব্যৱসায়ীক গতাই দিয়া হ'ব নেকি গাহৰি বজাৰ? গাহৰিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সঁচাকৈ বহিৰাগত ব্যৱসায়ীক গতাই দিয়া হ'ব নেকি গাহৰি বজাৰ? বহিৰাগত বনিয়া গোষ্ঠীৰ দখলত থাকিব নেকি গাহৰিৰ উদ্যোগ? এটা গাহৰিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়ালৈকে মই এই বিষয়ে একো শুনাই নাই, এনেদৰে মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। এইবোৰ বিষয় ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে মই একো গমেই নাপাওঁ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মই মুখ্যমন্ত্ৰী, কিন্তু মোৰ ওচৰত খবৰে নাই। বাকী সকলোৰে ওচৰত খবৰ আছে, স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সঁচাকৈয়ে বহিৰাগত ব্যৱসায়ীক গতাই দিয়া হ'ব নেকি গাহৰি বজাৰ? বহিৰাগত বনিয়া গোষ্ঠীৰ দখলত থাকিব নেকি গাহৰিৰ উদ্যোগ? এটা গাহৰিক লৈ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু দিব লৈছোঁ এই মুহূৰ্তত পৰৱৰ্তী খবৰ। কোনে কোনে পাব এতিয়া চৰকাৰী ঘৰ? চৰকাৰী ঘৰক লৈ আহি গ'ল নতুন নিয়ম। হিমন্ত চৰকাৰে জাৰি কৰিলে নতুন নিয়ম। লাখ লাখ লোকলৈ এতিয়া জৰুৰী খবৰ। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনাক চৰকাৰী ঘৰ লাগিব নেকি? কোনে কোনে পাব এতিয়া চৰকাৰী ঘৰ? অসমৰ প্ৰতিজন লোকৰে থাকিব এতিয়া পকী ঘৰ। 3 লাখতকৈও অধিক লোকে পাব বিনামূলীয়া চৰকাৰী পকী ঘৰ। চৰকাৰে আপোনালৈ লৈ আহিছে 16,159 কোটি টকাৰ বিশেষ উপহাৰ। আধাৰ কাৰ্ড আৰু এখন ফটোৱে সলাই পেলাব আপোনাৰ জীৱন। 3,88,000 নতুন PMAY গৃহ নিৰ্মাণত অনুমোদন এতিয়া কেন্দ্ৰৰ। 2025 বৰ্ষতেই 3 লাখতকৈও অধিক চৰকাৰী ঘৰ নিৰ্মাণ হ'ব। আধাৰ কাৰ্ড থকা লোকেহে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। এটা দুচকীয়া বাহন থাকিলেও পাব চৰকাৰী ঘৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লেও পাব চৰকাৰী ঘৰ। 5 একৰ মাটি থাকিলে পাব বিনামূলীয়া চৰকাৰী ঘৰ। 3,88,000 চৰকাৰী ঘৰৰ বাবে খৰচ কৰিব 9,726 কোটি টকা। 90% খৰচ কৰিব মোদী চৰকাৰে আৰু ৰাজ্য চৰকাৰে খৰচ কৰিব 10%। এটা জৰীপত নাম অন্তৰ্ভুক্ত নোহোৱাসকলৰ বাবে পুনৰ জৰীপ চলোৱা হ'ব। এই জৰীপৰ বাবে কোনো চৰকাৰী বিষয়াৰ প্ৰয়োজন নাই। এতিয়া অতি সহজেই পাব পকী ঘৰ। আৰু দিব লৈছোঁ এই মুহূৰ্তত পৰৱৰ্তী খবৰ। কিদৰে নতুন পদ্ধতিৰে কৰিব এতিয়া চৰকাৰী বদলীকৰণ? ৰাজ্যত প্ৰযোজ্য হ'ব নীতি নিয়ম। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। চাকৰি বদলীকৰণক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা। নীতি নিৰ্দেশনাৰ পালন কৰি সহজেই এতিয়াৰে পৰা কৰিব পাৰিব বদলীকৰণ। একেটা বিভাগ, বৰ্গ আৰু সংৰক্ষণ শ্ৰেণীৰ ভিতৰত কৰিব পাৰিব বদলীকৰণ। NOC আৰু অনুজ্ঞাৰ প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব বদলীকৰণত। সতৰ্কতা আৰু দায়বদ্ধতাৰ প্ৰয়োজন হ'ব বদলীকৰণত। কোনো ধৰণৰ চলিত বিভাগীয় অথবা অপৰাধমূলক তদন্ত নথকা লোকেহে কৰিব পাৰিব বদলীকৰণ। কৰ্মচাৰীসকলে OM চৰ্তাৱলী পালন কৰাটো বাধ্যতামূলক। বদলীকৰণৰ বাবে হ'ব লাগিব একে গ্ৰেড পে, একে সেৱাবিধিৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব লাগিব। এটা 2টা পদৰ বাবে প্ৰকৃতি আৰু অৰ্হতা থাকিব লাগিব। চাকৰি বদলীকৰণক লৈ ৰাজ্য চৰকাৰৰ নতুন নীতি নিৰ্দেশনা। আৰু দিব লৈছোঁ এই মুহূৰ্তত পৰৱৰ্তী খবৰ। দেশৰ দুখীয়া দৰিদ্ৰক গোলাম বনাব BJP আৰু RSSে।
দেশৰ দুখীয়া দৰিদ্ৰক গোলাম বনাব নেকি এতিয়া বিজেপি আৰু RSSে 1947 চনৰ স্বাধীনতাক প্ৰকৃত স্বাধীনতা বুলি নাভাবে RSS আৰু বিজেপিয়ে এটা বিজেপি RSS বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত তেতিয়া ৰাহুল গান্ধী দিবলৈ এটা ব্ৰেকিং নিউজ দলিত দুখীয়া দৰিদ্ৰৰ অধিকাৰ কাহিনীব বিজেপি আৰু RSSে দুখীয়াৰ দলিত আদিবাসীক গোলাম বুলি ভাবে বিজেপিয়ে দুখীয়াৰ পিছপৰা দৰিদ্ৰক পুনৰ গোলাম বনোৱাৰ ষড়যন্ত্ৰ বিজেপি আৰু RSSে এটা 1947 চনৰ স্বাধীনতাক প্ৰকৃত স্বাধীনতা বুলি নাভাবে বিজেপিয়ে ভাৰতৰ সংবিধানক বেয়া পায় RSSে আৰু বিজেপিয়ে এটা দুখীয়া দৰিদ্ৰক স্বাধীনতাৰ পূৰ্বৰ গোলাম অৱস্থালৈ নিব বিচাৰে বিজেপিয়ে 1947 চনৰ পূৰ্বে দেশৰ আদিবাসী দলিত দৰিদ্ৰৰ নাছিল কোনো স্বাধীনতাত এটা দেশৰ স্বাধীনতাৰ পূৰ্বে দুখীয়া দৰিদ্ৰৰ নাছিল কোনো অধিকাৰ বিশাল জনসভাত বিজেপি RSSক তীব্ৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে দলিত দুখীয়া দৰিদ্ৰৰ অধিকাৰ কাহিনীব এতিয়া বিজেপি আৰু RSSে আৰু দিব লৈছে মুহূৰ্তত পৰৱৰ্তী খবৰ 5, 6 আৰু 7 ফেব্ৰুৱাৰীত নামনি অসমত হ'ব বিশাল ইস্তেমা লোকে লোকাৰণ্য হ'ব কুকিলাৰ চাকলা পথাৰ দেশৰ বিভিন্ন প্ৰান্তৰ মুছলমানে ভিৰ কৰিব ইস্তেমাত দিব লৈছে এটা ভাল খবৰ লাখ লাখ মুছলমানৰ সমাগমৰে দ্বিতীয় জন্নতলৈ পৰিণত হ'ব কুকিলা চাকলাৰ পথাৰ 12 জিলাক সামৰি নামনি অসমত আয়োজিত হ'ব বিশাল ইস্তেমা 5, 6 আৰু 7 ফেব্ৰুৱাৰীত বঙাইগাঁৱৰ কুকিলা চাকলাৰ পথাৰত বিশাল ইস্তেমা আয়োজন কৰে সমাজৰ কুসংস্কাৰ আঁতৰ কৰোৱাৰ ওপৰত বিশাল আলোচনা চলিব ইস্তেমাত ইতিমধ্যে 80% কাম সম্পূৰ্ণ হৈছে ইস্তেমাৰ ভাতৃত্ববোধৰ এনাজৰীৰে কিদৰে সমাজ শক্তিশালী কৰিব পাৰি তাৰ ওপৰতো চলিব আলোচনা এটা লাখ লাখ মুছলমানৰ সমাগমৰে দ্বিতীয় জন্নতলৈ পৰিণত হ'ব কুকিলা চাকলা পথাৰ 12 জিলাক সামৰি নামনি অসমত আয়োজিত হ'ব এতিয়া বিশাল ইস্তেমা